যদি আপুনি বিজেপি 5 বছৰ মূৰত যদি এবাৰ ভোট দিলে প্ৰতি মাহে 1250 টকা পায়, বিজেপিত ভোট দিয়াৰ অসুবিধা আছে নেকি? আছে নেকি? আছে নেকি? যদি আপুনি বিজেপিত ভোট দিলে মহিলাৰ উদ্যমিতাত 10,000 পইচা একাউণ্টত সোমাই যায়, বিজেপিত ভোট দিয়াৰ কিবা অসুবিধা আছে নেকি? আছে নেকি? বুজি পোৱা নাই নেকি কথাখিনি? না বুজি পোৱা নাই? আপোনালোকে মুখে নাপাতিলে সেইবিলাক ভাবিব ন। আকৌ ভাবনে যদি আপোনালোকে 5 বছৰ মূৰত এবাৰ বিজেপি ভোট দিলে প্ৰত্যেকে যদি অৰুণোদয় পইচা পায় 1250 টকা, দিয়াৰ কিবা অসুবিধা আছে নাই ন? আপোনালোকে বিজেপিত গৈ পেলাই যদি এনেকৈ বুটামটো টিপি আহিলে আপোনালোকৰ একাউণ্টত যদি 10,000 টকা সোমাই যায়, কিবা আপত্তি আছে নেকি? অসুবিধা আছে নেকি? নাই। আপোনালোকে বিজেপিত ভোট দিলে আপোনাৰ ছোৱালীজনী যদি পঢ়িবৰ কাৰণে প্ৰতিমাহে 2500 টকা প্ৰতি মাহে যদি পায়, ভোট দিয়াত এনেকৈ গৈ পদুমটো দবাই দিয়াত কিবা অসুবিধা আছে নেকি? চব যাব এইবাৰ ভোট দিবলৈ পদুমটোৰ একদম এনেকৈ দবাই হ'বনে? হ'ব? যিমান দবাব আপোনালোকে পদুমত বেংকত সিমান খাজা হ'বনে? পদুমত যিমান দবাব একাউণ্টত সিমান পইচা সোমাব। হ'ব দেই? আৰু বুঢ়া কৰি কাম নাই, এইবিলাক বুঢ়া কৰি একো কাম নাই, এইবিলাক চব হাৰি আছে দেই। গতিকে দলং হ'ব 1 বছৰ পাছত। ইয়াৰ পৰা একদম ৰাতি 12টা বজাতো লখিমপুৰ যাব